ঘৰত আহি যদি পথাৰলৈ ধান কাটিব নাযাওঁ ক'ত হ'ব হয়নে? নমস্কাৰ সকলোকে। আজি ওলাইছোঁ পথাৰত ধান কাটিবলৈ। এতিয়া আমি গাঁৱৰ মাজে মাজে গৈ আছোঁ পথাৰলৈ। এয়া আমাৰ টিকলিজনী আৰু এইখন আমাৰ জান। পথাৰলৈ মা, বৌ, ভণ্টি আৰু টিকলিজনী আমি 5জনীয়ে গৈ আছোঁ। মই আকৌ চব কাম জানো দেই, আপোনালোকে নাভাবিব মই একো নাজানো বুলি। গাঁৱৰ ছোৱালী হয় ন, চবতো জানিবই লাগিব। এতিয়া পথাৰ আমি সোমাইছোঁহি, এতিয়া পামগৈ আৰু আমাৰ পথাৰ। বেছি দূৰো নহয়, ওচৰতে। এতিয়া আমি পথাৰ পালোহি, কিন্তু ৰ'দটো যেনেকৈহে ওলাইছে নহয়। কৰ্মৰ সূত্ৰে বাহিৰত থকাৰ কাৰণে মই ধান কাটিবও পোৱা নাছিলোঁ। আজি কিন্তু মোৰ বহুত ভাগ্য ভাল, ধান কাটিব আহিব পাইছোঁ। সঁচাকৈ মনটো আজি বহুত ভাল লাগিছে। এইবাৰ বোলে ধানবোৰো বহুত ভাল হৈছে। আমি কিন্তু এতিয়া বৰা ধান কাটি আছোঁ দেই। ৰ'দৰ কাৰণে মূৰত জাপি লগাইহে ধান কাটিছোঁ। ধানৰ মুঠিটো কিন্তু মানিব লাগিব, ইমানে গধুৰ নহয়, হাতে বিষাই গৈছে। চাওঁতে চাওঁতে বহুত ডখৰে কাটিলোঁ, চাওকচোন ইমান মনটো ভাল লাগি গৈছে। চাহ খাবৰ কাৰণে আমি এনেকৈ চাদৰ এখন বান্ধি লৈছোঁ। যিহে ৰ'দ দিছে, চাহ পৰিবৰ কাৰণে ধুনীয়াকৈ বান্ধি লৈছোঁ। চাহ খাবৰ কাৰণে সকলোৱে আহি গৈছে। মই আকৌ পানী অলপ খাই লৈছোঁ দেই। ৰ'দত বহি লাল চাহৰ জুতি আৰু কি লাগে হয়নে? চাহ খোৱাৰ পাছত আকৌ ধান কটাত লাগি গ'লোঁ অলপ টাইম। মই আকৌ আগৰ পৰাই পথাৰত ভাত খাই বহুত ভাল পাওঁ। পথাৰৰ ভাতবোৰ বহুত সোৱাদ লাগে হয়নে? আপোনালোকৰো লাগে চাগে। আমাৰ বৌৱে মাছৰ পিটিকা বনাইছে, শুকান মাছ। আমাৰ মিচিঙত নামচিং বুলি কয়। পথাৰত গৈ যদি নামচিং আপিন নাখাওঁ ক'ত হ'ব? আৰু মায়ে ব্ৰইলাৰ আৰু ৰঙালাওৰ চব্জিও লৈ আহিছে। সঁচাকৈ ইমান ভাল লাগিছে নহয় পথাৰত আজি ভাত খাই। চবৰে ভাত খাই হৈ গ'ল, কিন্তু মোৰে হোৱা নাই। মই সকলোবোৰ চুচি বাচি খাই পেলাইছোঁ। যিহে সোৱাদ লাগিছে নহয় আজি খাবলৈ। আমাৰ এতিয়া ধান কাটিও হৈ গৈছে, আমি এতিয়া যাবলৈ ওলালোঁ। আজিৰ দিনটো পথাৰতে কটালোঁ। সঁচাকৈ আজি বহুতেই ভাল লাগিলে। আজিলৈ আহিছোঁ, বাই বাই সকলোকে।